Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ আনটি ভিডিঅলে। আজি আমি ভাৰতৰ এনে এখন ৰহস্যময় মন্দিৰৰ বিষয়ে আলোচনা কৰিম য'ত কোনো সায়েন্স নামৰ শব্দ প্ৰযোজ্য নহয়, য'ত কোনো সাউন্ড এনাৰ্জিয়ে কাম নকৰে, যি ঠাইত বতাহ অপজিট ডাইৰেকশ্যনত ফ্লো কৰে, সেই ঠাইত য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো মানে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো প্ৰৱেশত নিষিদ্ধ কৰিছিল, সেই ঠাইত য'ত শত্ৰুৱে 17 বাৰ আক্ৰমণ কৰাৰ পিছতো বৰ্তমান সুৰক্ষিত হৈ আছে, সেই ঠাইৰ বিষয়ে আপোনালোকে জানেনে? এই ভিডিঅ'ৰ জৰিয়তে এই ঠাইৰ বিষয়ে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, হিন্দু শাস্ত্ৰৰ মতে পবিত্ৰ 4টা ধাম আছে: বদ্ৰীনাথ ধাম, দ্বাৰকাধীশ ধাম, ৰামেশ্বৰম আৰু জগন্নাথপুৰী। আৰু আজিৰ এই কাহিনী হৈছে জগন্নাথপুৰীৰ, য'ত আজিও ভগৱান শ্ৰীকৃষ্ণৰ বাস্তৱিক হৃদয় স্পন্দিত হৈ আছে। এই মন্দিৰত এনে কিছুমান ৰহস্য আছে যাক শুনিলে আপুনি অবাক হৈ পৰিব। আপোনালোকে জ্ঞাত যে প্ৰায় আমাৰ মূৰ্তিসমূহ ধাতু বা পাথৰেৰে তৈয়াৰী, কিন্তু জগন্নাথ মন্দিৰৰ ভগৱানৰ মূৰ্তি কাঠেৰে নিৰ্মিত। এনেদৰে কিয়? আহক আপোনালোকক জনাই দিওঁ। 3102 BCত জাৰা নামৰ এজন চিকাৰীয়ে চিকাৰ কৰাৰ সময়ত ধনুৰ পৰা নিৰ্গত তীক্ষ্ণকাৰ ভুলবশতঃ ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত পৰিল, যাৰ ফলত ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু হয়। জাৰাই ধৰ্মীয় ৰীতি নীতি অনুসৰি ভগৱানৰ দেহ সংস্কাৰ কৰে, আৰু যেতিয়া চিতাগ্নি শান্ত হ'ল তেতিয়া জাৰাই দেখিলে যে কোনো এটা বস্তুৰ চিকমিকনি চকুৰে মনিব নোৱাৰাকৈ ভাহি আহিছে। সেই চিকমিকনি বস্তুটোনো কি? জাৰাই মনে মনে ভাবিলে, আৰু সেই বস্তুটেও হাতেৰে তুলি আনিলে আৰু ইয়াক বিক্ৰী কৰিবলৈ চিন্তা কৰিলে। কিন্তু ক্ৰেতাই কিনিবলৈ আগ্ৰহ কৰাটো দূৰৰে কথা, ইয়াক স্পৰ্শ কৰিবলৈও ইচ্ছা প্ৰকাশ নকৰিলে। অৱশেষত জাৰাই উপায়হীন হৈ ধাতুৰ সেই বস্তুটো এটা কাঠৰ ওপৰত ৰাখি পানীত উটুৱাই দিয়ে। গুপ্ত সাম্ৰাজ্যৰ সময়ত অৱন্তীৰ ৰজা আছিল ইন্দ্ৰদ্যুম্ন, যি ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল। তেওঁ এদিন সপোনত ভগৱান বিষ্ণুৰ দৰ্শন পালে। ভগৱানে ক'লে যে এখন নদীত তেওঁক স্নান কৰিবলৈ, য'ত এটা কাঠৰ টুকুৰাৰ সৈতে তেওঁক দৰ্শন কৰিব বুলি। সপোন দেখাৰ পিছদিনাই ৰজাই নদীত স্নান কৰিবলৈ ওলাল। ডুব মাৰি স্নান কৰা ঠাইৰ পৰা অলপ দূৰৈত এটা কাঠৰ টুকুৰা তেওঁ প্ৰত্যক্ষ কৰে, আৰু কোনো দেৰি নকৰাকৈ ৰজাই ইয়াক তুলি ৰাজপ্ৰসাদলৈ লৈ আহে। আৰু ৰজাই বহু বিখ্যাত কাঠমিস্ত্ৰীক মাতি সেই কাঠৰ টুকুৰাটো মূৰ্তি নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে, কিন্তু কোনেও সেই কাঠৰ টুকুৰায়েদি মূৰ্তি নিৰ্মাণ কৰিব নোৱাৰিব বুলি কয়। ইয়াৰ কিছুদিনৰ পিছত এজন কাঠমিস্ত্ৰী ৰাজপ্ৰসাদলৈ আহিল, আৰু তেওঁ ক'লে যে এই মূৰ্তিটো তেওঁ নিৰ্মাণ কৰিব বুলি, কিন্তু তেওঁৰ এটা চৰ্ত আছে বুলি কয়। ৰজাই তেওঁৰ চৰ্তটোনো কি বুলি সোধাত মিস্ত্ৰীজনে ক'লে এই মূৰ্তিটো নিৰ্মাণ বা বনাবলৈ মুঠ 21 দিন সময় লাগিব। এই দিন সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে যাতেই কোনে তেওঁৰ লগত কথা নাপাতে বা লগ নধৰে। ৰজাই হাঁহি মুখে তেওঁৰ চৰ্ত মূৰ পাতি ললে। ইতিমধ্যে মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হ'ল। প্ৰত্যেক দিনাই মূৰ্তি নিৰ্মাণৰ শব্দ শুনিবলৈ পায়, কিন্তু লাহে লাহে সেই মূৰ্তি নিৰ্মাণৰ শব্দ কমি আহিছে। অৱন্তীৰ ৰাণীয়ে ভাবিলে যে কাঠমিস্ত্ৰী গৰাকী কিজানি ভোক পিয়াসত আতুৰ হৈ মৃত্যুক সাৱটি ললে চাগৈ বুলি। সেইকাৰণে তাই মূৰ্তি নিৰ্মাণৰ কাম চলি থকা সেই বন্ধ কোঠাটো দুৱাৰ খুলিবলৈ জিদ ধৰে। ৰজাই দুৱাৰ খুলিবলৈ বাধ্য হয়। যেতিয়া দুৱাৰখন খুলিলে তেতিয়া তাই দেখিলে যে তাত কোনো কাঠমিস্ত্ৰী নাছিল, আছিল মাথো 3টা মূৰ্তি: ভগৱান জগন্নাথ, তেওঁৰ ককায়েক বালভদ্ৰ আৰু ভনীয়েক সুভদ্ৰা। আৰু জগন্নাথৰ মূৰ্তিটোতে সেই ধাতুৰ বস্তুটো স্থাপন কৰি ৰখা হৈছিল, যাক ভগৱান শ্ৰীকৃষ্ণৰ জীৱিত হৃদয় বোলা হয়। প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে এই মন্দিৰত নৱকলেবৰ উৎসৱ আয়োজন কৰি ভগৱান জগন্নাথৰ নৱনিৰ্মিত মূৰ্তি স্থাপন কৰা হয়, আৰু ভগৱানৰ হৃদয়ক সেই নতুন মূৰ্তিটোত শিফ্ট কৰা হয়। কিন্তু ইয়াক সলনি বা শিফ্ট কৰা যি প্ৰচেছ, এয়াও বৰ ইণ্টাৰেষ্টিং। 12 বছৰৰ মূৰত এনেকুৱা এটা দিন আহে যিদিনা কোনো দৰ্শনাৰ্থীক মন্দিৰত দৰ্শন কৰিবলৈ দিয়া নহয়। সেইদিনা চহৰৰ ইলেক্ট্ৰিচিটি সম্পূৰ্ণ বন্ধ ৰখা হয়। মন্দিৰৰ মুখ্য পূজাৰীজনে কাপোৰেৰে চকু বান্ধি, হাতত ডাঠ আৰু ডাঙৰ গ্লভছ পিন্ধি আৰু 100% অন্ধকাৰত আগৰ মূৰ্তিটোৰ পৰা হৃদয়কণ উলিয়াই নতুন মূৰ্তিত পুনৰ স্থাপন কৰা হয়। এই উৎসৱত আগভাগ লোৱা পণ্ডিতসকলৰ মতে তেওঁলোকে কেতিয়াও সেই ধাতু প্ৰত্যক্ষ কৰা নাই, কিন্তু ইয়াক স্পৰ্শ কৰিলে এনে লাগে যেন এটা জীৱিত শহাপহু ধৰি আছে। জনবিশ্বাস মতে যদি কোনো ব্যক্তিয়ে এই ব্ৰহ্মপদাৰ্থ বা ধাতু দেখে বা প্ৰত্যক্ষ কৰে তেন্তে তেওঁ দেখাৰ লগে লগেই মৃত্যু অনিবাৰ্য।
এই মন্দিৰৰ ওপৰ অংশত এখন পতাকা আছে যি সাইন্টিফিক লৰ সম্পূৰ্ণ বিপৰীত আমি জানো যে যি ডাইৰেকশ্যনৰ পৰা বতাহ ফ্লো কৰে চিলাও সেই ডাইৰেকশ্যনতে উৰে নহয় জানো তেন্তে পতাকাখনো সেই একে ডাইৰেকশ্যনত উৰিব লাগে কিন্তু জগন্নাথ মন্দিৰৰ কথাই বেলেগ ইয়াৰ পতাকাখন সদায় বতাহৰ অপজিট ডাইৰেকশ্যনতহে উৰে কিয় আৰু কেনেকৈ আজি কুপতি ইয়াৰ ৰহস্য কোনেও উদ্ঘাটন কৰিব পৰা নাই ইয়াৰ আচৰিত কথাটো হ'ল মন্দিৰৰ পতাকাখন প্ৰত্যেক দিনাই সলনি কৰিব লগা হয় সেইবাবে মন্দিৰৰ পণ্ডিতজনে 214 ফুট উচ্চতালৈ উঠি সলনি কৰে কিয়নো জনশ্ৰুতি মতে যদি প্ৰতিদিনে ইয়াৰ পতাকাখন সলনি কৰা নহয় তেন্তে মন্দিৰ 18 বছৰৰ বাবে বন্ধ হৈ যাব মন্দিৰলৈ অহা ভক্তসকলৰ বাবে মন্দিৰত সদায় প্ৰসাদ বনাব লগা হয় কিন্তু প্ৰায় 500 জন দৰ্শনাৰ্থীৰ কাৰণে প্ৰসাদ তৈয়াৰ কৰা হয় কেতিয়াবা ভক্তৰ সংখ্যা হাজাৰ ঘৰ অতিক্ৰম কৰে কিন্তু জগন্নাথ মন্দিৰত ভক্তৰ বাবে তৈয়াৰ কৰা প্ৰসাদ কেতিয়াও কম হোৱা দেখা নাযায় বহুতে কয় যে এই মন্দিৰৰ প্ৰসাদ না কেতিয়াবা বেছি হয় না কম হয় ইয়াৰ উপৰিও এই মন্দিৰৰ প্ৰসাদৰ যি ৰন্ধন প্ৰকৰণ সেয়া অদ্ভুত মাটিৰে তৈয়াৰী বৰ্তনক এটাৰ ওপৰত আনটো ৰাখি কাঠৰ জুইত ইয়াৰ প্ৰসাদ বনোৱা হয় সায়েন্স এণ্ড লজিকৰ মতে সকলোতকৈ তলত থকা বৰ্তনটোৰ প্ৰসাদ প্ৰথমে সিজিব লাগে নহয় জানো কিন্তু জগন্নাথ মন্দিৰত কোনো সায়েন্স এণ্ড লজিকে কাম নকৰে সাতোটা বৰ্তনৰ ভিতৰত আটাইতকৈ ওপৰত থকা বৰ্তনটোৰহে প্ৰসাদ প্ৰথমে সিজিবলৈ আৰম্ভ কৰে তাৰ পাছত ইয়াৰ তলত থকা বৰ্তনটোৰ এনেদৰে গৈ সকলোতকৈ তলত থকা বৰ্তনটোৰ প্ৰসাদ একেবাৰে লাষ্টত সিজি ৰেডি হয় এতিয়া আপুনি ভাবিব পাৰে যে এয়া আকৌ কেনেকৈ সম্ভৱ বুলি হয় বন্ধুসকল কিন্তু এয়াই সত্য যি ৰহস্যৰ আৱৰ্তত জগন্নাথ মন্দিৰখন দেখাত বৰ ধুনীয়া যাক আমি ভাষাৰে বুজাব নোৱাৰো বহু বছৰৰ পূৰ্বে ইমান ডাঙৰ মন্দিৰ টেকনলজি অবিহনে কেনেকৈ নিৰ্মাণ কৰিছিল নহয় জানো আপুনি জানেনে এই কথা যে 214 ফুট উচ্চতাৰ এই মন্দিৰত কোনো চাহ দেখা নাপায় আপুনি এই কথা শুনি নিশ্চয় আশ্চৰ্য অনুভৱ কৰিছে বাট ইট ইজ ট্ৰু জগন্নাথ মন্দিৰৰ চাহ কেতিয়াও কোনেও আজিলৈকে প্ৰত্যক্ষ কৰা নাই আমি জানো যে পাৰ্টিকুলাৰ কিছুমান বিল্ডিংছ আৰ্কিটেকচাৰ্ছ এণ্ড এৰিয়াছ নো ফ্লাইট জোন নিৰ্ধাৰিত কৰা হয় অৰ্থাৎ তাত কোনো ড্ৰোন ফ্লাইট বা মেন মেড ফ্লাইং অবজেক্ট উৰিবলৈ অনুমতি দিয়া নহয় কিন্তু চৰাই চিৰকটিবোৰক কোনে ৰখাব বা কোনে বুজাব সিহঁতেতো ওপৰত উৰিবই কিন্তু জগন্নাথ মন্দিৰৰ ওপৰেৰে ড্ৰোন ফ্লাইট আদি উৰা দূৰৰে কথা ইয়াৰ ওপৰত চৰাইবোৰেও উৰি ফুৰা বা মন্দিৰৰ ওপৰত জিৰণি লোৱা আপুনি দেখা নাপাব সুদৰ্শন চক্ৰ নামটো আপুনি নিশ্চয় শুনিছে ভগৱান বিষ্ণুৰ অস্ত্ৰ যি অধৰ্মক বিনাশ কৰে জগন্নাথ মন্দিৰৰ একেবাৰে ওপৰ অংশত এটা সুদৰ্শন চক্ৰ আছে আপুনি যি ডাইৰেকশ্যনৰ পৰাই নেদেখক লাগে ইয়াৰ ফেচিং সদায় আপোনাৰ ফালে থাকিব এই মন্দিৰলৈ লাখ লাখ ভক্তই আহি দৰ্শন কৰে কিন্তু আপুনি জানেনে এই মন্দিৰত কেৱল হিন্দু ধৰ্মাৱলম্বী লোকসকলকহে দৰ্শন কৰাৰ অনুমতি দিয়ে অন্য ধৰ্মাৱলম্বী লোকসকলক মন্দিৰৰ বাহিৰৰ অংশৰ পৰা দৰ্শন কৰিবলৈ দিয়া হয় আমাৰ এক্স প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধীয়েও এই মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল কিন্তু তেওঁ এগৰাকী পাৰ্চী ধৰ্মাৱলম্বী লোক হোৱাৰ বাবেই দৰ্শন কৰাত অনুমতি দিয়া নহল কেৱল এয়াই নহয় থাইলেণ্ডৰ প্ৰিন্সেছ আৰু ছুইজাৰলেণ্ডৰ এগৰাকী মহিলাই ইয়াক দৰ্শন কৰিবলৈ আহিছিল কিন্তু তেখেতলোক হিন্দু নোহোৱা বাবেই মন্দিৰৰ ভিতৰলৈ প্ৰৱেশৰ অনুমতি দিয়া নহল জগন্নাথ মন্দিৰক মোগলসকলে 17 বাৰ আক্ৰমণ কৰি ধ্বংস কৰাৰ চেষ্টা চলাইছিল তৎসত্ত্বেও আমাৰ পূৰ্বজসকলে এই মন্দিৰৰ মূৰ্তিসমূহ ইমান সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে বন্ধুসকল এই মন্দিৰৰ যিবোৰ ঘটনা শুনিছো বা দেখিছো তাৰ পৰা আমি এয়াই শিকা উচিত যে যদি আমাৰ কোনো এটা বস্তু অন্য ব্যক্তিয়ে গ্ৰাস কৰিব খোজে বা ইয়াক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰে তেন্তে আমি যথাসম্ভৱ ইয়াক তেওঁলোকৰ পৰা ৰক্ষা কৰাই আমাৰ মূল দায়িত্ব আৰু কৰ্তব্য আৰু আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ